হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মুৰ্দাবাদ আমাক ৰাস্তা বনোৱাৰ ৰাজনীতি লাগিবই ৰাজনীতি আমাক নালাগে শ্ৰীযুত ভৰত নৰহ ডাঙৰীয়া তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ভৰত নৰহ ব্যৰ্থ মানৱ ডেকা প্ৰদান বৰুৱা দুষ্ট প্ৰদান বৰুৱা আৰু মানৱ ডেকা নামৰ দুষ্ট দুজন প্ৰতিনিধিয়ে কি কৰিছে ইয়াৰ ৰাস্তাবিলাক কাটি কাটি নি বেলেগ ঠাইত গৈ বনাই আছে এনেকৈয়ে কংগ্ৰেছ বিজেপিক টাৰ্গেট কৰি একশ্যন আৰম্ভ অখিল গগৈৰ অখিল গগৈ একশ্যন মোডত কংগ্ৰেছৰ দখলত থকা সমষ্টিত একশ্যন আৰম্ভ অখিল গগৈৰ এইবাৰ টাৰ্গেট ৰঙা নদী নাওবৈচা গাড়ীৰ হুদত বহি শ্লোগান সকলো ৰাইজ এক হওক কেৱল ইমানেই নে নাওবৈচা আৰু ৰঙা নদী সমষ্টিৰ বাটে বাটে ঘাটে ঘাটে অখিল গগৈ টাৰ্গেট 2026 যদিওবা ৰঙা নদী নাওবৈচাৰ ৰাস্তা ঘাটক লৈ মানৱ শৃংখল কাৰ্যসূচীৰ নেতৃত্ব লৈছে অখিল গগৈ আজিজুৰ ৰহমানে টাৰ্গেট কিন্তু 2026 আৰু সেই টাৰ্গেট কৰিয়ে নাওবৈচাৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহ ব্যৰ্থ বুলি ক'লে লখিমপুৰৰ বিধায়ক মানৱ ডেকাও ব্যৰ্থ প্ৰদান বৰুৱাও দুষ্ট এই কথাই কৈ অখিল গগৈয়ে আৰম্ভ কৰি দিলে 26ৰ আগতীয়া প্ৰচাৰ নাওবৈচা সমষ্টি আৰু ৰঙা নদী সমষ্টি এই লখিমপুৰৰ এই দুটা সমষ্টিত ৰাস্তা পদূলি যিমান বেয়া মই অসমৰ কোনো ঠাইতে ইমান ভয়ংকৰ ৰাস্তা পদূলি ক'তো দেখা নাই হিমন্ত বিশ্ব শৰ্মাই দুই নম্বৰী মানুহক ইয়াতে ঠিকা দি থৈছে এজন লখিমপুৰ বিধানসভা সমষ্টিৰ দুষ্ট বিধায়ক মানৱ ডেকা আনজন এই লখিমপুৰ লোকসভা সমষ্টিৰ MP প্ৰদান বৰুৱা আৰু মানৱ ডেকা নামৰ দুষ্ট দুজন প্ৰতিনিধিয়ে কি কৰিছে ইয়াৰ ৰাস্তাবিলাক কাটি কাটি নি বেলেগ ঠাইত গৈ বনাই আছে সেইকাৰণে ৰঙা নদী সমষ্টি আৰু নাওবৈচা সমষ্টিত ৰাস্তা পদূলি এনেকুৱা ভয়াৱহ 4-5 মাহত মোৰ একদম কঁকাল বিষ হৈ গৈছেগৈ ৰঙা নদী নাওবৈচাৰ ৰাস্তা ঘাটৰ ইছুক লৈ টাৰ্গেট মুখ্যমন্ত্ৰীকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ আহ্বান ৰঙা নদীলৈ আহক নাওবৈচালৈ আহক 33খন ৰাজ্যৰ ভিতৰত অসম ভাৰতৰ 6 নম্বৰ ৰাজ্য তলফালৰ পৰা আৰু ওপৰৰ পৰা 27 নম্বৰ ৰাজ্য কৰি আগতকৈ ৰাজ্যখনৰ অৱস্থা বেয়া কৰি গোটেই ৰাজ্যখনক সম্পূৰ্ণৰূপে ঋণত ডুব যোৱাই এতিয়া তেওঁ ঝাৰখণ্ডক 1 নম্বৰ ৰাজ্য কৰিবলৈ লাগি আছে তেওঁ অসমৰ ৰাজনীতিত নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ তেখেতৰ যদি সৎসাহস আছে তেখেতে এবাৰ ৰঙা নদী সমষ্টিলৈ আহি এই ৰাস্তাবিলাক এবাৰ ভ্ৰমণ কৰক আৰু তেখেতৰ উন্নয়নৰ 1 নম্বৰ ৰাজ্য ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰা এই ৰাজ্যখন এবাৰ চাই যাওক অসমৰ মূল পথবিলাক মূল PWDৰ পথবিলাক বা ষ্টেট হাইৱেবিলাকৰ অৱস্থা কেনেকুৱা তেওঁ ইয়াত আহিলে দেখিবলৈ পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মুৰ্দাবাদ মুঠতে অখিল গগৈ এতিয়া 26ৰ ৰণাংগনত আগতীয়াকৈ যুদ্ধ আৰম্ভ কৰি দিছে সাংগঠনিক তৎপৰতা বৃদ্ধিৰ অংশবিশেষ হিচাপে নাওবৈচা ৰঙা নদীত এনেকৈ এটা দিনত জনসমৰ্থন আদায়ৰ চেষ্টা চলাইছে এয়া সাংগঠনিক তৎপৰতা 26ৰ ৰণাংগনত ৰাইজৰ দলে যে সৰ্বশক্তি প্ৰয়োগ কৰিব তাৰেই উমান দি দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ সৈতে মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় এক অৰ্থত নিৰ্বাচনী পৰিৱেশ আৰম্ভ কৰি দিলে ৰাইজৰ দল অথবা অখিল গগৈয়ে বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্তৰ ৰিপৰ্ট DY 365